আজিৰ ভিডিঅ'টোত আমি স্পেচিয়েলি কথা পাতিম এই যিটো আসাম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট 2.0 আছিল ইয়াৰ অধীনত গ্ৰেড 4ৰ টোটেল দুটা বিভাগত বিভক্ত কৰি তেওঁলোকে ভ্যাকেন্সি মুকলি কৰিছিল আৰু টোটেল দুটা বিভাগত বিভক্ত কৰি দুদিন এক্সামটো পাতিছিল সেৱাৰ ফালৰ পৰা। এই যিটো গ্ৰেড 4ৰ এটাৰ শিক্ষাগত অৰ্হতা আছিল ক্লাছ 8 পাছ আৰু এটাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ। ইয়াৰ লগতে আৰু প্লাস কৰি অলপ কেইটা ভ্যাকেন্সি দিছিল যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ উইথ ITI। এই মেট্ৰিক পাছ আৰু মেট্ৰিক পাছ উইথ ITI এই দুটা বিভাগৰ যিখিনি ভ্যাকেন্সি আছিল এইখিনি ভ্যাকেন্সিৰ কাৰণে যেহেতু একেদিনাই একেটা পেপাৰতে এক্সামটো অনুষ্ঠিত হৈছিল তো এইখিনি ভ্যাকেন্সিৰ কাৰণে আমাৰ অসমীয়া যিমান সকল নিবনুৱা যুৱক যুৱতীসকলে চাকৰি পোৱাৰ আশাত এপ্লাই কৰিছিল আৰু পৰীক্ষাত অৱতীৰ্ণ হৈছিল তেওঁলোকৰ কোনটো ক্যাটাগৰীত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে আমি যেহেতু আলোচনা কৰিম এই যিটো গ্ৰেড 4 যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ আৰু ইয়াৰ লগতে আৰু অলপ কেইটা এক্সট্ৰা ভ্যাকেন্সি দিছিল তাৰ শিক্ষাগত অৰ্হতা আছিল HSLC পাছ উইথ ITI। এই দুটা মিলাই টোটেল ভ্যাকেন্সি আছিল আপোনালোকৰ 2921টা। বহুতে ভাবি আছে যে যোৱাবাৰ অৰ্থাৎ ADRE 1 যিটো আছে তাতেও যেহেতু শিক্ষাগত অৰ্হতা মেট্ৰিক পাছৰ গ্ৰেড 4ৰ ভ্যাকেন্সি তেওঁলোকে মুকলি কৰিছিল কিন্তু 2022-23 বৰ্ষৰ যিটো ভ্যাকেন্সি আছিল তাতে কিন্তু আপোনালোকৰ টোটেল ভ্যাকেন্সি আছিল 4300টা। সেই তুলনাত এই বছৰ অৰ্থাৎ কি 2024 বৰ্ষত যিটো ভ্যাকেন্সি দিছে 2022-23ৰ তুলনাত প্ৰায় 1400 ভ্যাকেন্সি কিন্তু কম আছে। এইটো হল আপোনালোকৰ ফাৰ্স্ট পইণ্ট। সেকেন্ড পইণ্টটো হল কি যে 2022-23 বৰ্ষত আপোনালোকৰ কোনো ধৰণৰ মাইনাস মাৰ্ক নাছিল কিন্তু এইবাৰ অৰ্থাৎ 2024-25 বৰ্ষৰ যিটো ভ্যাকেন্সি দিছে ADRE 2.0 তৰফৰ পৰা ইয়াতে কিন্তু আপোনালোকৰ এটা প্ৰশ্ন ফুল যোৱাৰ লগে লগে আপোনালোকৰ 0.25 কে কিন্তু মাইনাস হ'ব। এই বস্তুটো আপোনালোকে অতি ভালদৰে বুজি লোৱা দৰকাৰ। এনে আপোনালোকৰ 2022-23 বৰ্ষৰ তুলনাত 2024-25 বৰ্ষত আপোনালোকৰ কাট অফটো অলপ হলেও বেছি যোৱাটো স্বাভাৱিক কিয়নো ভ্যাকেন্সিও আপোনালোকৰ সেই তুলনাত এইবাৰ বহুত বেছি প্ৰায় 1300ৰ পৰা 1400টা ভ্যাকেন্সি কমি গৈছে। এইটো এটা প্ৰধান কাৰণ। সেকেন্ড যিটো কাৰণ আছে সেইটো হল আপোনালোকৰ যোৱা বছৰ কোনো ধৰণৰ মাইনাস মাৰ্ক নাছিল কিন্তু এইবাৰ অৰ্থাৎ কি 2024-25 বৰ্ষৰ যিটো ADRE 2.0 যিটো গ্ৰেড 4ৰ ভ্যাকেন্সি আছে ইয়াতে কিন্তু মাইনাস মাৰ্ক আছে 0.25 কে অৰ্থাৎ 4টা প্ৰশ্ন ভুল যোৱাৰ লগে লগে আপোনালোকৰ 1 মাৰ্ক শুদ্ধ এনসাৰৰ পৰা কিন্তু গুচি যাব। এইটো হল দ্বিতীয় নম্বৰ কাৰণ। আৰু এটা তৃতীয় নম্বৰ কাৰণটো হল কি যে মানুহ দিনক দিনে আপডেট হৈ থাকে, প্ৰিপাৰেচন কৰা মানুহৰ সংখ্যা বাঢ়ি গৈ থাকে যাৰ কাৰণে কিন্তু আপোনালোকৰ এক বছৰকে পিছুৱাই আহিব আৰু আপোনালোকৰ দিনক দিনে কাট অফটো বাঢ়ি যোৱাই স্বাভাৱিক। এই যিটো আপোনালোকৰ ADRE 2.0 আছে যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ আৰু এটাৰ শিক্ষাগত অৰ্হতা আছিল আপোনালোকৰ মেট্ৰিক পাছ উইথ ITI। এই দুটা মিলাই মই অলপ আগত আপোনালোকক ক'লো যে 2921টা মুঠ ভ্যাকেন্সি আছে। এই ভ্যাকেন্সিটোৰ কাৰণে প্ৰায় 7 পৰা 8 লাখ অসমীয়া নিবনুৱা যুৱক যুৱতীসকলে কিন্তু পৰীক্ষাত অৱতীৰ্ণ হৈছিল আৰু সেই তুলনায় এইবাৰ আপোনালোকৰ প্ৰথম আমি আলোচনা কৰিম জেনাৰেল যিটো ক্যাটাগৰী আছে এই জেনাৰেল ক্যাটাগৰীত এইবাৰ আপোনালোকৰ কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে। প্ৰথমে আপোনালোকে জানি লওক 2022-23 বৰ্ষত অৰ্থাৎ কি ADRE 1ৰ তৰফৰ পৰা যেতিয়া ভ্যাকেন্সি আহিছিল গ্ৰেড 4ৰ যাৰ শিক্ষাগত অৰ্হতা আছিল মেট্ৰিক পাছ তেতিয়া কিন্তু জেনাৰেল ক্যাটাগৰীত কাট অফ গৈছিল ফাইনাল 79 কিন্তু এইবাৰ আপোনালোকৰ যোৱা বছৰৰ তুলনাত কাট অফটো বেছি যাব। কি কি কাৰণত আপোনালোকৰ কাট অফটো বেছি যোৱাৰ সম্ভাৱনা আছে সেইটো মই কৈ দিলো। এইবাৰ আপোনালোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে মিনিমাম 84 জেনাৰেল ক্যাটাগৰীত মেল সকলৰ আৰু ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 87। OBC যিটো ক্যাটাগৰী আছে এই OBC ক্যাটাগৰীত 2024-25 বৰ্ষত কিমান কাট অফ যোৱাৰ সম্ভাৱনা আছে অৰ্থাৎ কি মিনিমাম তেওঁলোকৰ কাট অফ যোৱাৰ সম্ভাৱনা আছে 72 আৰু তেওঁলোকৰ ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 76। তাৰ পিছত আমি আলোচনা কৰিম যিটো SC ক্যাটাগৰী আছে এই SC ক্যাটাগৰীৰ মেল সকলৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 68 আৰু তেওঁলোকৰ ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 71। তাৰ পিছত আমি আলোচনা কৰিম এইটো যিটো ST ক্যাটাগৰী আছে ST ক্যাটাগৰীত আপোনালোকৰ 2022-23 বৰ্ষৰ অৰ্থাৎ ADRE 1ত তেওঁলোকৰ ফাইনাল কাট অফ গৈছিল কেৱল মাত্ৰ 63 কিন্তু সেই তুলনাত এইবাৰ তেওঁলোকৰ কাট অফটো অলপমান বেছি যাব অৰ্থাৎ এইবাৰ তেওঁলোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 67 আৰু তেওঁলোকৰ ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 69। ইয়াতে স্পষ্টভাৱে চাবলৈ পাৰিছে। তাৰ পিছত আমি আলোচনা কৰিম ST হিলছ যিটো ক্যাটাগৰী আছে ST হিলছ ক্যাটাগৰীত
2022-23 বৰ্ষ অৰ্থাৎ কি এডিআৰই 1ত তেওঁলোকৰ ফাইনেল কাট অফ গৈছে 62 কিন্তু সেই তুলনাত এইবাৰ কিছু মাৰ্ক তেওঁলোকৰ বেছি যাব অৰ্থাৎ এইবাৰ তেওঁলোকৰ কাট অফটো অলপ হলেও বেছি যাব মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 64 আৰু তেওঁলোকৰ ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 67 ঠিক একেদৰে পিডব্লিউডি যেটো ক্যাটাগৰী আছে পিডব্লিউডি ক্যাটাগৰীত আপোনালোকৰ 2022-23 বৰ্ষত ফাইনেল কাট অফ গৈছিল কেৱল মাত্ৰ 53 কিন্তু এইবাৰ আপোনালোকৰ কাট অফটো অলপ হলেও বেছি যাব এইবাৰ আপোনালোকৰ মিনিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 56 আৰু আপোনালোকৰ ম্যাক্সিমাম কাট অফ যোৱাৰ সম্ভাৱনা আছে 59 এনেও পিডব্লিউডি ক্যাটাগৰীৰ সিস্টেমটো বেছি ভাল যোৱা নাই অৰ্থাৎ কি আজিৰ পৰা প্ৰায় 4-5 দিন আগত দিব্যাংগ মঞ্চ অসম নামৰ কিছুমান নেতা পালি নেতা প্ৰেসিডেন্ট সেক্ৰেটাৰী তেওঁলোকে পইচা খাইছে বা তেওঁলোকৰ কিবা এটা কল ৰেকৰ্ডিং ভাইৰেল হৈছে যাৰ কাৰণে হেইটো আপোনালোকে বিশ্বাসত না নিব আপোনালোকে কনফাৰ্ম হৈ থাকক যে মেধাৰ ভিত্তিতে আপোনালোকক এডিআৰইৰ চাকৰি দিয়া হ'ব এটো 100% কনফাৰ্ম হৈ থাকক